Hello friends, welcome back to my another video. So MS Saddam review channel আপোনালোকক সকলোৱে স্বাগতম জনাইছো। আজি মই জ্বলাবলৈ গৈ আছো। বহুত ডাঙৰকৈ জ্বলাবলৈ গৈ আছো। ইমান সৰু বস্তু দি আপোনালোকে এটা ডাঙৰ এৰিয়া এটা কভাৰ কৰিব পাৰিব। So let's go ভিডিওটো স্টার্ট और আৰম্ভ কিয়া যায়। हेलो फ्रेंड्स, वेलकम बैक टू माय अनदर वीडियो। सो MS सद्दाम रिव्यू चैनल में आप सबको स्वागत है। आज मैं एक सोलार लाइट अनबॉक्सिंग करबले गई आसो। मिनी सोलार लाइट एटो आपनार इलेक्ट्रिकर कोनो प्रयोजन नाई, ऑटोमेटिक यात चार्ज हबो, ऑटोमेटिक एटो जलिबो। चाओ एटो अमेजনৰ পৰা অৰ্ডাৰ কৰিছিলো। আমাৰ এইটো হল মেইন প্ৰডাক্ট। এই বক্সৰ ভিতৰতে আছে। এটা নহয় দুটা লাইট অর্ডার করেছিল। লাইটৰ লগত এটা থ্যাংক ইউ কাৰ্ডও দি দিছে। ইয়াৰ ভিতৰত আছে আমাৰ লাইট। এটা সোলার লাইট হয়। এনেকুৱা হ'ব বস্তুটো। এটো অটোমেটিক ৰ'দত চার্জ হব। এটি সরু সোলার একটা প্যানেল দিয়া আছে। এটু আপনার রোদত চার্জ হব। ইয়ার ভিতরে ব্যাটারি আছে, মিনি ব্যাটারি, আর এটু অটোমেটিক জ্বলিব। যেতিয়া আপনি রোদত চার্জ করব ইয়াত এটা লাইট ব্লিং করব। আর ইয়াত আপনার অফ অন বটম দিয়া আছে। মই দুটা লাইট অর্ডার করেছিল। এটা প্রাইস আপনার 223 এনেকুৱা পান পৰিছে। দুটা 446 মান পৰিছে দুটা লাইট। মই বাকি ভিডিওখিনি আপোনালোকক ৰ'দত চাৰ্জ কৰি পিনে দেখাম। সো দোস্তো, মিনি সোলার লাইট পাওয়ার কেপাসিটিটো ইমানখিনিয়ে। এইটো আপোনাৰ অটো সেন্সাস আছে। যেতিয়া মানুহ কিবা অবজেক্ট তাত নষ্ট কৰিব তেতিয়া এইটো জ্বলিব। ইয়াৰ ব্যাটারি লাইফ 12 ঘণ্টা হয় আৰু ভোল্টেজ 5 ভোল্ট আৰু ওয়েটেজ 5 ভোল্ট। এইটো লাইট আউটডোর হয়, ইনডোর নহয়। য'ত আপোনাৰ সূৰ্যৰ পোহৰ পৰে আৰু ৰাতি আন্ধাৰ হৈ থাকে সেইটো ঠাইত আপুনি লগাব পাৰে। আপোনাৰ চোতালত, আপোনাৰ বাথৰুমৰ সাইডত ইফালে জায়গাত লগাব পাৰিব। বাট এই লাইটটোৰ পোহৰ ভালে আছে, আপুনি এবাৰ লগাব পাৰে।